ফাইনেলি পলিটেকনিক এডমিশনৰ যিটো নটিচ আছে এই নটিচখন অফিচিয়েল ৱেবছাইটত ইতিমধ্যে আপলোড হৈ গৈছে আৰু বহুতখিনি ইয়াতে নতুন কথা সোমাই পৰিছে তো গোটেইখিনি আপোনালোকক জনাম যে ইনফৰমেশ্যন ব্ৰকাৰ যিটো আছে সেইটো আপোনালোকক জনাম যে তাত কি কথা উল্লেখ আছে সহজ কথাত যে ইয়াতে পলিটেকনিক এডমিশনৰ গোটেইখিনি তথ্য ইয়াতে দিয়া আছে আপোনালোকে যদি এইখিনি চাই আপোনালোকে সকলোখিনি তথ্য আপোনালোকে বুজি পাব তো ভিডিওটো ষ্টাৰ্ট কৰাতে সৰু এটা ৰিকুৱেষ্ট চেনেল সাবস্ক্ৰাইব কৰিব আৰু কাগজ যদি বেল আইকন হেটো প্ৰেছ কৰি নাপাহৰিব তো প্ৰথমতে আপোনালোকে যিকোনো একটা ব্ৰাউজাৰ ওপেন কৰিব আৰু ইয়াতে সার্চ কৰিব dte.assam.gov.in তো আপোনালোকে এটা সার্চ কৰিব ডেসক্ৰিপচনটো লিংক পাই যাব এইটো অহাৰ পিছত আপুনি স্ক্ৰল ডাউন কৰিব আৰু তলত আপোনালোকে ইয়াতে দেখিবলৈ পাব যে এডমিশন ইনটু ষ্টেট গভৰ্ণমেণ্ট পলিটেকনিক ফৰ দা সেশন বুলি দিয়া আছে 2025-26 বুলি দিয়া আছে তো আপোনালোকে এই লিংকত আপোনালোকে ক্লিক কৰিব লাগে সো এই লিংকত যেতিয়া ক্লিক কৰিব আপোনালোকে এই পেজ সোমাই পৰিব আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাব যেটা এডভাৰটাইজমেন্ট যেটো আগতে দিয়া আছিল বা এটো আগতেও আলোচনা কৰা আছিল যে ইয়াতে কি কথা সন্নিবিষ্ট আছে আৰু দুই নম্বৰতে দিয়া আছে যে ইনফৰমেশ্যন ব্ৰকাৰ বুলি দিয়া আছে যে তো এটো আপোনালোকে চাব লাগিব যে ইয়াত কি কথা উল্লেখ আছে তো প্ৰথমতে চাওক যেটো আগতে দেখুৱাইছিল আপোনালোকক হেতু ইয়াতে উল্লেখ কৰিছে কি কথা আপোনালোকে আগতে যেটো দেখুৱাইছিল হেতু ইয়াতে উল্লেখ কৰিছে বাকি একো নতুন নাই হেতু ইয়াতে আপলোড কৰিছে তো আপোনালোকৰ নতুন আৰু এটা যেটো আছে হেতু আপোনালোকক দেখুৱাই আছো যেটা ইনফৰমেশ্যন ব্ৰকাৰ ফৰ দা এডমিশন ইনটু পলিটেকনিক বুলি দিয়া আছে তো এটো আপোনালোকে যদি ইয়াৰ পৰা ডাউনলোড কৰে আপোনালোকে এটো আপোনালোকে চাব লাগিব অলৰেডি মই এটো ডাউনলোড কৰিছো আপোনালোকক ওপেন কৰি দেখুৱাইছো গোটেইখিনি তথ্য দিয়া আছে আপোনালোকে এটো ভালকৈ চাব লাগিব তো ইয়াতে কি বস্তুখিনি দিয়া আছে প্ৰথম দিয়া আছে বেসিক ইনফৰমেশ্যন খিনি দিয়া আছে দুই নম্বৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া ৰিজাৰ্ভেশ্যন সিট এইখিনি কথা আপোনালোকে ভালকৈ চাব লাগে তো প্ৰথমতে চাওক যে বেসিক ইনফৰমেশ্যন কি দিয়া আছে এইখিনি ইয়াতে লিখা আছে যে আপোনালোকে এইচএছএল অৰ্থাৎ মেট্ৰিক পাস কৰা হ'ব লাগিব মেথছ আৰু সায়েন্সটো আপোনালোকৰ কম্পালসৰি থাকিব লাগিব তো এইখিনি কথা ইয়াতে দিয়া আছে ইন্ট্ৰোডাকশনতে সেইখিনি 3 ইয়ার্স ডিপ্লোমা সেইখিনি কথা লিখা আছে তো ইয়াৰ পিছত আপোনালোকে যদি চাই যে ইয়াতে লিখা আছে যে পলিটেকনিক্স কিছুমান টেবল দিয়া আছে যে কোন কলেজ কোন ঠাইত অৱস্থিত অৰ্থাৎ কলেজ নেম আৰু লোকেশন এটো ইয়াতে দিয়া আছে যদি আপোনালোকে জানিব বিচাৰে এইখিনিৰ পৰা আপোনালোকে ল'ব পাৰিব নেক্সট আপোনালোকে দিয়া আছে যে কি ব্ৰাঞ্চ আছে সেই ব্ৰাঞ্চ বিলাক দিয়া আছে ইয়াতে কিমানটা ব্ৰাঞ্চ আছে 21 ব্ৰাঞ্চ আছে তো আপোনালোকে ইয়াতে ভালকৈ লক্ষ্য কৰিলে আপোনালোকে চাব পাৰিব যে কিমানটা ব্ৰাঞ্চ ইয়াতে দিয়া আছে 21 আৰু ইয়াৰ পিছত দিয়া আছে যে কোন কলেজত কি ব্ৰাঞ্চ আছে তো আপোনালোকে এটো ইয়াৰ পৰা চাব পাৰিব কোন কলেজত কি ব্ৰাঞ্চ আছে লগতে হে ব্ৰাঞ্চত কিমানটাকৈ সিট আছে অৰ্থাৎ কিমানজন ছাত্ৰী এডমিশন ল'ব পাৰিব সেইখিনি কথা ইয়াতে উল্লেখ কৰা আছে তো আপোনালোকে ডাউনলোড কৰি আপোনালোকে এটো আপোনালোকে জানিব পাৰিব নাইবা আপোনাৰ ওচৰত যেটো কলেজ আছে আপুনি যেটো কলেজ এডমিশন ল'ব বিচাৰে সেই কলেজৰ বিষয়ে আপোনালোকে জানিব পাৰে যে সেই কলেজত কি ব্ৰাঞ্চ আছে কিমানটাকৈ সিট আছে হেতু আপোনালোকে ইয়াৰ পৰা জানিব পাৰিব তো নেক্সট ইম্পৰ্টেন্ট কিছুমান ডেট দিয়া আছে যেটো মই আগতে আলোচনা কৰিছিলো যে স্টাৰ্ট হ'ব 19 মে আৰু 7 জুন এটো লাষ্ট ডেট আৰু মেৰিট লিষ্ট তেওঁলোকে পিছত এটি পাবলিশ কৰি দিব তো নেক্সট পেজ যদি আপোনালোকে চাই যে সিট ৰিজাৰ্ভেশ্যনৰ কথা যেটো আছে হেতু আপোনালোকে চাব লাগিব তাৰ মধ্যে আছে এলিজিবিলিটি ক্ৰাইটেৰিয়া তো এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকে কি ইয়াতে বিচাৰিছে যে আপোনালোকে মেথছ আৰু সায়েন্সত এটো কম্পালসৰি সাবজেক্ট এটো থাকিবই লাগিব এইচএছএল সিট লগতে আছে যে 40% লাগিব মেথছ আৰু সায়েন্সত যিসকলে জেনাৰেল কাষ্টৰ হয় আৰু এসসি কাষ্টৰ বাবে 35 আৰু এসটিৰ বাবে 33 এইখিনি কথা আপোনালোকে আগতে এটো বুজি পাইছে নেক্সট দিয়া আছে এটা ইম্পৰ্টেন্ট এটা কথা লিখা আছে যেটো আগতে নাছিলে যে ইয়াতে চাওক লিখা আছে আপোনালোকে যদি ভালকৈ লক্ষ্য কৰে সি নম্বৰত এটা পইণ্ট দিয়া আছে নো কম্পাৰ্টমেণ্টেল ক্যান্ডিডেট উইল বি এলাউড টু টেক এডমিশন অৰ্থাৎ যিসকলে কম্পাৰ্টমেণ্টেল দি পাস কৰিছে তেওঁলোকে কিন্তু ইয়াতে এডমিশন দিয়া নহয় তেওঁলোকে এডমিশন ল'ব নোৱাৰে তেওঁলোকক এটো ইনভ্যালিড বুলি কোৱা হ'ব নাইবা এটো ক্যান্ডিডেট ৰিজেক্ট কৰি দিয়া হ'ব বুলি ইয়াতে উল্লেখ কৰা আছে আৰু তাৰ তলত যেটো দিয়া আছে এটো খুব ইম্পৰ্টেন্ট যে এজ যে মিনিমাম এজ লিমিট 16 ইয়ার্স 31/12/2025 চনৰ ভিতৰতে এজ 16 বছৰ আপোনালোকে কমপ্লিট থাকিব লাগিব অৰ্থাৎ ইয়াতকৈ বেছি হলে হ'ব কিন্তু ইয়াতকৈ যদি কম আছে তেনেহলে কিন্তু আপুনি নোৱাৰিব আৰু লিখা আছে যে আপোনাৰ ডেট অফ বাৰ্থটো কেতিয়া হ'ব লাগিব অৰ্থাৎ 31/12/2009 ইয়াৰ আগত হ'ব লাগিব ইয়াৰ পিছত হলে কিন্তু আপোনাৰ নহব আৰু ইয়াৰ পিছত হলে আপোনালোকৰ 16 ইয়ার্স আপোনালোকৰ কমপ্লিট নহব তো ৰিজাৰ্ভেশ্যন সিট বুলি দিয়া আছে তো ৰিজাৰ্ভেশ্যনৰ বাবে আপোনাক কি লাগিব সেইখিনি কথা ইয়াতে উল্লেখ কৰা আছে আৰু এই বিষয়ে মই অলৰেডি আগতে জনাইছো যদি আপোনালোকে চোৱা নাই ভিডিওটো চাই লব পাৰে যে এইবিলাক আপোনাৰ ৰিজাৰ্ভেশ্যনত কেনেকৈ সিট থাকে কেনেকৈ ছাত্ৰীসকলে এডমিশন ল'ব পাৰে ৰিসেন্টলি যেটো মই দিছিলো যে EWS এর ওপৰত ৰাতিপুৱা তো আপোনালোকে এই ভিডিওটো চাব পাৰে যে যেটো EWS ক্যাটাগৰী আছে তাত কেনেকৈ এটো এডমিশন দিয়া হয় কোনসকলে পায় কেনেকৈ এটো বনাব লাগে কোনসকলে বনাব পাৰে সেইখিনি মই দিছিলো
ইয়াতে ডকুমেণ্ট ৰিকুৱাৰ্ড মই আগতে এইটো আলোচনা কৰিছিলোঁ এডমিট কাৰ্ড আপোনালোকৰ মাৰ্কশ্বিট চাৰ্টিফিকেট লাগিব PRC লাগিব ইয়াৰ পিছত দিয়া আছে যে প্ৰভিশ্যন এলটমেণ্ট লেটাৰ এইটো আপোনালোকে যেতিয়া আপোনালোকে হেৰি হ'ব এডমিশ্যন পাব তাৰ পিছত আপোনাৰ এইটো লাগিব অৰ্থাৎ অনলাইন যেতিয়া কৰিব তাৰ পিছত এইটো আপোনাৰ লাগিব এইটো এতিয়া নালাগে আপোনাৰ ইয়াৰ পিছত দিয়া আছে যে এডিশ্যনেল ডিটেইলছখিনি মই আগতে জনাইছিলোঁ বাকি এইখিনি দিয়া আছে আৰু আপোনালোকৰ দিয়া আছে যে নন ক্ৰিমি লয়াৰ সাৰ্টিফিকেট এইটো আপোনালোকৰ লাগিব TFW এইটো কথা লিখা আছে যে TFW যদি থাকে আপোনালোকে হেতুতে আপোনালোকে কিছুমান ৰেহাই পাব 500 টকা এটা ৰেহাই পাব 31 মাৰ্চ 2025 তো আপোনালোকে ইনকাম সাৰ্টিফিকেটটো হলে হৈ যাব ইনকাম সাৰ্টিফিকেট যদি ভ্যালিড আছে তেনেহলে আপোনালোকৰ ইয়াতে 500 টকা এটা আপোনালোকৰ মাইনাস হৈ যাব আপোনালোকে এইটো ৰেহাই পাব তো এইখিনি আপোনালোকে ইয়াতে লিখা আছে আপোনালোকে যদি জানিব বিচাৰে এটো লব বিচাৰে আপোনালোকে অফিচিয়েল ওয়েবসাইটৰ পৰা আপোনালোকে এটো ডাউনলোড কৰি লব পাৰিব আৰু যদি আপুনি কিবা ইয়াত কনফিউজড আছে আপোনালোকে কমেন্ট কৰিব পাৰে